আবেগৰ ৰাজনীতি বুলি কথা নহয়। মই ৰাজনীতি নতুনকৈ খেলিবলৈ অহা নাই। মই 15 বছৰ ধৰি বিধায়ক হৈ আছোঁ। যিগৰাকীয়ে কৈছে তেখেত বিধায়ক হোৱাৰ আৰু আগৰ পৰা মই বিধায়ক হৈ আছোঁ। গতিকে মই ৰাজনীতি নতুনকৈ আহি আবেগৰ নে বিবেকৰ এইটো তেখেতৰ পৰা মই শিক্ষা ল'ব নালাগে, মই এইটো জানো। কিন্তু কথাটো হ'ল অসমত এতিয়া যদি যিবিলাক উচ্ছেদ হৈ আছে বা অসমত সংখ্যালঘু মানুহৰ ওপৰত যিবিলাক নিৰ্যাতন হৈ আছে, মোক ইমান বছৰ মই এই কথাবিলাকৰ প্ৰতিবাদ কৰোঁ কাৰণে ইমান বছৰ এই জালিম চৰকাৰে মোক অন্যায়ভাৱে জেলত আবদ্ধ কৰি ৰাখিছিল আৰু হাইকোৰ্টে মোক দোষমুক্ত বুলি ক'লে। নিৰ্দোষী মানুহটোক 7-8 মাহ মোক বিনা দোষত ৰাখিলে, হাইকোৰ্টে মোক ক্লিন চিট দিলে। এতিয়া মই ওলাই আহি পেলাই য'ত উচ্ছেদ হৈছে, মানুহ বিপদ হৈছে, মই ইমান দিন যিহেতু ওলাব পৰা নাছিলোঁ, মই তাত গৈ আছোঁ, খবৰ লৈ আছোঁ। আনকি যিগৰাকীৰ নাম আপোনালোকে কৈছে তেখেতৰ ঘৰৰ লগতো যিমান উচ্ছেদ হৈছে তাতো মই গৈছোঁ, 2 দিন গৈছোঁ। গৈ মানুহবিলাক এনেকুৱা দেখিছোঁ, কিছু মাইকী মানুহ, বৃদ্ধা মানুহ, তেওঁলোকে নিজৰ ক'তো যাবলৈ জেগা নাই। কৈছে মই 2-3 দিন ইয়াতেই ৰাতি চাদৰেৰে গাখন মেৰিয়াই এই কুঁৱলীৰ মাজত ইয়াতেই বহি থাকে। কৈছে মই 2-3 দিন একো খাব পৰা নাই। হোটেলত ৰাতিপুৱা চাহ খাবলৈ গৈছিলোঁ, টকা নাই কাৰণে খাব দিয়া নাই। তেতিয়া মই তেওঁলোকক অলপ দিছোঁ, আপোনালোকে কিবা এটা খাওক বা কোনোবাই মেডিচিন কিনিব পৰা নাই। সেইখিনি আবেগ নহয়, এইটো আমাৰ দৰদ জাতিৰ এই দুৰ্দিনত। আৰু সেই মানুহবিলাকে কৈছে আপুনি যাৰ নাম কৈছে তেওঁ বিধায়কৰ ঘৰৰ লগত কৈছে, তেওঁ কোনোদিন খবৰ নল'লে, এইফালে অহা যোৱা কৰে। এদিন ব্ৰেক মাৰি গাড়ী ৰখাই আমাক সোধা নাই যে আপোনালোকে উচ্ছেদ কৰিলে বা কি অৱস্থাত আছে। কৈছে আপুনি ইমান দূৰৰ পৰা আহিছে। এইটো আবেগৰ ৰাজনীতি নহয়, এইটো দৰদৰ ৰাজনীতি। উগ্ৰবাদক সমৰ্থন নকৰোঁ, উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আমি কি বিচাৰোঁ? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকৰ কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল খোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছোঁ। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংগ্ৰহৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পূৰ্ববত উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই। কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মক